সাধাৰণ নিৰ্বাচনৰ আজি মনোনয়নৰ শেষ দিন আৰু আজি মনোনয়ন পত্ৰ দাখিলৰ শেষ দিনৰ দিনা আমি চমৰীয়া সমষ্টিত মুখ্য কাৰ্যালয় অসম গণ পৰিষদ দলৰ মুখ্য কাৰ্যালয় গৰৈমাৰীত আমি সকলোৱে সমবেত হৈছোঁ আৰু ২৭ নম্বৰ চমৰীয়া সমষ্টিৰ NDAৰ প্ৰাৰ্থী অসম গণ পৰিষদ দলৰ মনোনীত নুৰুল ইছলাম ডাঙৰীয়াক আমি সকলোৱে মনোনয়ন পত্ৰ দিয়াৰ পূৰ্বে আশীৰ্বাদ আৰু শুভেচ্ছা দিয়াৰ কাৰণে আমি ইয়াতে সন্মিলিত হৈছোঁ। আমি এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত ২৭ নম্বৰ চমৰীয়া সমষ্টিৰ কাৰণে ইয়াৰ স্থানীয় যুৱক নতুন প্ৰজন্মৰ অগ্ৰাধিকাৰ দিয়াৰ কাৰণে আৰু স্থানীয় ব্যক্তিক অগ্ৰাধিকাৰ দিয়াৰ কাৰণে নুৰুল ইছলাম ডাঙৰীয়াক আমাৰ অসম গণ পৰিষদৰ মনোনীত আৰু NDAৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে। মই আশা কৰোঁ যে গৰৈমাৰীবাসী ৰাইজৰ যি স্বাভিমান আৰু আজি ইমান বছৰে তেওঁলোকে যি স্থানীয় ব্যক্তিক তেওঁলোকে প্ৰাৰ্থী হিচাপে বিচাৰি আহিছে তাৰ স্বাৰ্থতে তেওঁলোকে আমাৰ অসম গণ পৰিষদৰ প্ৰাৰ্থীগৰাকীক নিশ্চয় সমৰ্থন জনাব আৰু আমাৰ এই নিৰ্বাচনত নুৰুল ইছলাম ডাঙৰীয়াক বিপুলভাৱে সঁহাৰি জনাই নিশ্চয় জয়যুক্ত হোৱাত সহায় কৰিব, তাকে আমি আশা কৰিছোঁ। মই আমাৰ নুৰুল ইছলাম ডাঙৰীয়া কাষতে আছে আমাৰ প্ৰাৰ্থীগৰাকী, তেওঁ ৰাইজৰ শুভেচ্ছা আশীৰ্বাদ লোৱাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। অসম বিধানসভা নিৰ্বাচনত NDA তথা অসম গণ পৰিষদৰ মনোনীতভাৱে মোক প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে মই অসম গণ পৰিষদৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া, কাৰ্যকাৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া আৰু আমাৰ অতি মৰমৰ আৰু আমাৰ অভিভাৱক ডক্টৰ কমলাকান্ত কলিতা ছাৰক মই মোৰ আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই আজি নমিনেশ্যন দিবৰ কাৰণে গৈ আছোঁ। এই চাগতে মই ২৭ নং চমৰীয়া সমষ্টিবাসীৰ পৰা সকলোৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে মই আগন্তুক দিনত মই NDAৰ প্ৰাৰ্থী হিচাপে জয়যুক্ত কৰি সমষ্টিবাসীৰ সুখ দুখ আৰু সকলো ক্ষেত্ৰত যাতে মই থাকিব পাৰোঁ তাৰ কাৰণে মই সকলোৰ পৰা আশীৰ্বাদ বিচাৰি মই মনোনয়ন পত্ৰ দিবৰ কাৰণে মই গৈ আছোঁ।